হেল্ল' মই আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়া দেৱলৈ এইখিনি কথা ক'বলৈ ওলাইছো। আমাৰ সৰুমুতুৰীয়া 9 নম্বৰ বাইলেন পূব গুৱাহাটী সমষ্টিৰ ইয়াতে আজি বহুত দিন ধৰি পানীৰ সমস্যাত ভুগি আছে বানপানী। যেহেতু আপোনাক মই ভিডিঅ'ত দেখুৱাইছোৱে মানুহৰ ঘৰে ঘৰে পানী। ইয়াত আপোনাৰ সমস্যা সমাধানৰ কোনো ৰাস্তাই বিচাৰি পোৱা নাই। ইয়াতে কাষেদি গৈছে পাইপলাইনৰ যিটো অইলৰ পাইপলাইনটো গৈছে তাত জাবৰে জোথৰে ভৰ্তি আৰু মানুহে যদি ইয়াত কমপ্লেইন দিয়ে অইলৰ মানুহ নাহে, মাজে মাজে আহি তেওঁলোকে চাফা কৰে, ওপৰে ওপৰে চাফা কৰি গুচি যায়। এই বিষয়ে অৱগত কৰোৱা হৈছে, আপোনালোকৰ বিষয়ববীয়া সকলো আহিছে, GMDA চেয়াৰমেন কোনোবা ডেকা এজন আহিছে, নাৰায়ণ ডেকা, অশোক সিংঘল ডাঙৰীয়া তেখেতো আহিছে, তেওঁলোকে চাইছে, ৰাইজে তেওঁলোকক প্ৰতিবেদন দাখিল কৰিছে, সকলো ব্যৱস্থা তেওঁলোকে কৰি ল'ম বুলি কৈছে, কিন্তু এতিয়ালৈকে একো আগবঢ়া নাই। তেওঁলোকে সিদিনাখন যোৱাকালি আমি ৰৈ আছো অশোক সিংঘল ডাঙৰীয়া আহিব বুলি ক'লে, পিছত আমি গোটেই ৰাইজ গোট খালো, তেওঁ নাহিলে। তো আপোনালোকৰ আমি এটা কথাই জানিব বিচাৰিছো, এই যে আমাৰ সমস্যাটো, এই সমস্যাটো সমাধান কেতিয়া হ'ব? এই যে পানীখিনি দেখিছে, এই পানীখিনি বৰষুণৰ নিদিওঁতেই পানী, বৰষুণ দিলে আৰু কি অৱস্থা হয় আপোনালোকে ভাবি চাওক এবাৰ। বৰষুণ দিলে হাহাকাৰ অৱস্থা, বৰষুণ নিদিওঁতে মানুহৰ ঘৰ ডুবি আছে। এইখিনি মানুহৰ আজি মাহ মাহ ধৰি বেমাৰত পৰিছে, ভুগিছে। প্ৰেগনেণ্ট মাইকী মানুহ ইয়াৰ পৰা লৈ যোৱা হৈছে, দাঙি নিবলৈ নোৱাৰি। বয়সস্থ মহিলাসকলৰ দিগদাৰ হৈছে, পুৰুষসকলৰ দিগদাৰ হৈছে, খোৱা লোৱা সকলো ফালৰ পৰা হাহাকাৰ অৱস্থা। ইয়াতে যদি আৰু পানী আছে, তাৰ বৰষুণ দি দিয়ে, বৰষুণৰ দিনত আৰু বেছি অৱস্থা বেয়া। গতিকে মহাশয়, আপোনালোকৰ পৰা এটা জানিব বিচাৰিছো, আমাৰ ডাঙৰীয়া, আপোনাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া, আপুনি এটা কথা, আপোনাক লগ পাবলৈ ইমান কষ্টকৰ কিয় হৈছে? আমি জানো অসমীয়া নহয় জানো? আমি জানো অসমৰে নহয় জানো? আমাৰ যে ইয়াতে হাজাৰজন ভোটাৰ আছে, হাজাৰজনে ভোট দিছে, আপোনালোককতো জিকাইছে, আমাৰ এই চৰকাৰখন আকৌ এবাৰ ছেকেণ্ড টাইম উঠাইছে। গতিকে আপোনালোকৰ পৰা কিবা এটা আশা কৰে, আমিতো বেলেগ একো বিচৰা নাই। আমি যাতে এটা স্বাস্থ্যকৰ পৰিৱেশত থাকিব পাৰো, এনেকে ধৰণৰ অস্বাস্থ্যকৰ পৰিৱেশত থাকি আমাৰ বেমাৰ আজাৰ, ল'ৰা ছোৱালী পঢ়া শুনা অসুবিধা হৈছে, স্কুল যাব নোৱাৰে, পৰীক্ষালৈ নিব নোৱাৰো। গতিকে এইবিলাক আমাৰ এনেকুৱা এখন চৰকাৰক আমি জিকোৱাৰ পিছতো যদি আমি এনেকে ভুগি থাকিব লগা হয়, আমাৰ কি লাভ হ'ল আপোনালোকক ভোট দি পেলাই? তো আপোনালোকে এইটো বিষয় লৈ অলপমান কিয় আপোনালোকে আওকাণ কৰা, মানে এনেকুৱা আমাক ইমান নেগলিজেঞ্চ কিয় কৰিছে? বানপানী হলে অকল নবীন নগৰ, অকল ৰুক্মিণী গাঁও সেইখিনি এৰিয়াহে আছে নেকি? সৰুমুতুৰীয়াখন কি খৰাং দেখিছে নেকি আপোনালোকে? আপোনালোকৰ বৰমূৰীয়াসকলে চাই আহি পেলাই আকৌ গুচি যায়, কোনো ষ্টেপ নহয়, কোনো আগ নাবাঢ়ে কাম বিলাক। আৰু এটা কথা, মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক লগ ধৰিবলৈ যে ইমান খিনি দেওনা পাৰ হৈ যাব লাগে, ইয়াৰ কাৰণটো কি? মানে আপুনি ভগৱানতকৈ বেছি ওপৰত নেকি? মানে ভগৱানক লগ পাবলৈ মনেদি শান্তিকে কিবা এটা কলে ভগৱান এজন শুনে, আমাৰ তেনেকুৱা লাগে মনটো। কিন্তু আপোনাক দেখোন একো কথা আমি শুনাবই পৰা নাই। আজি মাহ মাহ ধৰি আপোনাক লগ ধৰিব বিচাৰিছো, পৰা নাই। তাৰ আগতে 4-5খন 100খন দেৱাল থাকিব, তাৰ মাজত সেই দেৱাল কেইখন পাৰ হোৱা যোৱাটোৱে মুস্কিল কথা। গতিকে আমি যদি সাধাৰণ জনতাই আপোনালোকক লগেই কৰিব নোৱাৰো, আপোনালোকৰ চৰকাৰ আমি গঠন কৰি দিয়ে আমাৰ কি লাভ হ'ল কওকচোন? আমি এইটো জানিব বিচাৰিছো যে এই সমস্যা সমাধানটো কেতিয়া হ'ব? আমাক অতি সোনকালে ইয়াৰ সমাধান লাগে। ইয়াৰ ৰাইজখিনি ওলাই আহিছে, বয়সীয়াল মহিলা পানী খুচি আগবাঢ়ি আহিছে, তেওঁলোকৰ সমাধান বিচাৰিছে। আপুনি যাতে এই বিষয়টো অৱগত কৰে, আপুনি যাতে নিজৰ হাতত লয় এই বিষয়টো, অইলৰ লগত কথা পাতে যাতে, কাৰণ অইলত আমি গৈছো, তেওঁলোকে আমাৰ কথাত গুৰুত্ব দিয়া নাই। গতিকে আপুনি নিজে যাতে এই বিষয়টো হাতত লয়, এই বিষয়টো লৈ যাতে আগবাঢ়ি আহে। আমি বিচৰা নাই আপুনি ইয়ালৈ পানী খচিবলৈ আহক, আমি সেইটো বিচৰা নাই, কিন্তু আপোনাৰ বিষয়ববীয়া সকলক এইটো কাম কৰিবলৈ আপুনি যাতে আদেশ দিয়ে, কাৰণ আমি জানো যে আপোনাৰ কথা তেওঁলোকে শুনিব, কাৰণ আপুনিয়ে এতিয়া ৰজাৰ নিচিনা হৈছে আমাৰ এইখন দেশৰ। গতিকে আপুনিয়ে যদি আমাৰ সহায় নকৰে, তে আমাক কোনে কৰিব? গতিকে আপুনি প্লিজ এইটোৰ এটা উচিত ব্যৱস্থা লওক।